এপ্ৰিলৰ 30 তাৰিখে হাতী চাফাৰী ইতিমধ্যে বন্ধ কৰা হৈছিল। হাতী চাফাৰী অগ্ৰাতলী বনাঞ্চলত নহয়, বাগৰি আৰু কহৰা বনাঞ্চলত হাতী চাফাৰী সুবিধা আছে। কাজিৰঙা আজিৰ পৰা বন্ধ হ'ব যিহেতু দুখ লাগিছে আৰু সুখ অনুভৱ কৰিছোঁ, যিটো এইটো বৰ্ষটো পাৰ হ'ল। বিভিন্ন দেশৰ বিভিন্ন ঠাইৰ মানুহ লগ পালোঁ, তেওঁলোকৰ পৰা আমি বহু কথাখিনি গম পালোঁ, আমাৰো কিছুমান কথা গম পালে আৰু সেয়ে দুখ লাগিছে মানে কাজিৰঙা বন্ধ হোৱাৰ কাৰণে। আৰু উপায় নাই দিয়কচোন, এতিয়া বন্ধ হ'বই লাগিব, পৰিস্থিতি এইটো, পানী হ'ব, গাড়ী চলিব নোৱাৰিব। অগ্ৰাতলী বনাঞ্চলত সাধাৰণতে কি দেখা যায়? অগ্ৰাতলী কাজিৰঙাৰ ভিতৰত অগ্ৰাতলী বনাঞ্চলখন বিশেষকৈ চৰাইৰ কাৰণে বিখ্যাত। কাজিৰঙা ৰেঞ্জৰ ভিতৰত অগ্ৰাতলী ৰেঞ্জখনত চহলা বুলি এখন বিল আছে, ডাঙৰ বিল। চহলা বিলখন থকাৰ কাৰণে চৰাইৰ পৰিমাণ যথেষ্ট বেছি। বাহিৰা পৰিভ্ৰমী চৰাই ইয়াত বহুতখিনি আহে। আৰু চৰাইৰ উপৰিও অকলে চৰাইৰ কাৰণেই যে ভাল, চৰাইৰ কাৰণে এইটো ৰেঞ্জ বিখ্যাত তেনেকুৱা নহয়। চৰাইৰ উপৰিও ইয়াতে জীৱ জন্তু সকলোখিনি পোৱা যায়। বিশেষকৈ এইটো ৰেঞ্জত সোমালে ব্ৰহ্মপুত্ৰখনো পোৱা যায়। ব্ৰহ্মপুত্ৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে এইটো ৰেঞ্জত। অহা বছৰৰ কাৰণে আগতো পৰ্যটক যিখিনি আহিব কি ক'ব? আমি মষ্ট ৱেলকাম জনাইছোঁ তেওঁলোকক, আহক কাজিৰঙাখনৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰক তেওঁলোকে। আজিতো লাষ্ট দিন আৰু বেয়া লাগিছে, হ'লেও মানে কি অহা বছৰ নতুন গাড়ী অহাৰ কথা আছে, অলপ তাৰে উৎসাহত অলপ ভালো লাগি আছে। আৰু যিহেতু কাজিৰঙাখন ব্ৰহ্মপুত্ৰৰ ওচৰতে থকা কাৰণ মানে কি বানৰ কাৰণে সেইটো কাৰণে অলপ বিনষ্ট হয় আৰু তো ৰাস্তা পদূলি বন্ধ হয়, উপায় নাই আৰু 4 মাহ এনেকৈয়ে থাকিব লাগিব, উপায় নাই। এবছৰ কিমান আপোনাৰ গাড়ীত কিমান পৰ্যটক আহিছিলে? হয়, 100-150 মান তেনেকুৱাই আহিছিলে বাৰু। ইমানকৈ বাৰু হিচাপো কৰা নাই, কিন্তু তেনেকুৱা আন্দাজটো আছে মানে আৰু তাৰ ভিতৰত মানে। এতিয়া এবছৰ ছমাহ ৰ'ব লাগিব আপোনালোকে? ছমাহ মানে 4 মাহ মানে হয় আৰু অক্টোবৰটো খুলিবই, যিহেতু আপোনাৰ এতিয়া এনেকৈ উপায় নাই আৰু কিবা কৰিব লাগিব এতিয়া। এপ্ৰিলৰ 30 তাৰিখে হাতী চাফাৰী ইতিমধ্যে বন্ধ কৰা হৈছিল। হাতী চাফাৰী অগ্ৰাতলী বনাঞ্চলত নহয়, বাগৰি আৰু কহৰা বনাঞ্চলত হাতী চাফাৰী সুবিধা আছে। জোক আছে নাই? জোক আছে কিন্তু